জন্ম দিওঁতেও সাৱধান আপোনালোকে ল'ৰা আৰু ছোৱালী জন্ম নিদিব কি জন্ম দিয়ক কোনোবাই যদি ল'ৰা আৰু ছোৱালী জন্ম দিছে সেই ল'ৰাটোৰ পৰা আপুনি দেহৰ সুখ পাব কিন্তু আত্মাৰ সুখ নাপায় বিয়া কৰাবলৈ যাওঁতে কি কৰাব লাগিব কেতিয়াও স্ত্ৰী বিয়া কৰাব নালাগিব কি বিয়া কৰাব লাগিব বহু মানুহ আছে চিঞৰি বাখৰি টানি আজৰি আনিলেও নামঘৰলৈ আহিবলৈ মন নকৰে শিৰোনাম ভৰতৰ হৰিণৰ জন্মগ্ৰহণ হৰিণৰ বিয়োগত ভৰতৰ বিলাপ ও আৰ্তৰাত যে ইয়াত পদবন্ধে আমাক কৈছে যে ভৰতে স্নান কৰি ভগৱন্তক চিন্তা কৰি কিছু সময় ধ্যান কৰিছিল আৰু ধ্যানৰ অন্তত চকু মেলি চাই পেলাই দেখা পালে যে হৰিণ পোৱালিটো কাষত নাই এই দৃশ্য দেখাৰ লগে লগে ভৰতৰ মনত বিৰহ বেদনাই আৱৰি ধৰিলে গতিকে কি বুলি ক'লে আৰম্ভ কৰিছে শিৰোনামটো এনেকৈ বন্ধুৱে তেজিলে মাতৃও মৰিলে সেই হৰিণটো হৈলন্ত সিটো অনাথ লগৰ বন্ধু বান্ধৱবিলাকেও তাক এৰিলে মাকো মৰিল গতিকে সেই ল'ৰা হৰিণটো সেই জন্তু ইতৰ প্ৰাণীটো অনাথ হ'ল মই নদীৰ পৰা তুলি আনি মোৰ আশ্ৰমত নিজৰ সন্তানৰ দৰে লালন পালন কৰি আছিলোঁ কান্দি কান্দি কৈছে বোপাই তইনো এনেকুৱা কি কথাত দুখ পালি মই তোক কি আঘাত দিলোঁ যে তই মই ধ্যান কৰি থাকোঁতে গুচি গলি গতিকে কৈছে যে তোক ইমান দিনা মই লালন পালন কৰি আজি অকণমান হয়তো তোক গুৰুত্ব নিদি ঈশ্বৰৰ ধ্যানত প্ৰাধান্য দিয়াৰ কাৰণে তই মোৰ ওপৰত অভিমান কৰি তই আঁতৰি গলি গতিকে মোৰ এই দুখটো ক্ষমা কৰি দে কাৰণ মোৰ বৰ চিন্তা লাগিছে বাঘ ভালুক সিংহ কুকুৰ শিয়াল আদি বিভিন্ন ইতৰ প্ৰাণী আৰু জন্তুৰে ভৰা এইখন অৰণ্যত সেই হৰিণ পোৱালিটোক শেষ কৰিবলৈ তিল মাত্ৰ সময়ো নালাগে গতিকে এই সময়ত তাক যদি কোনোবা জন্তুৱে অপকাৰ কৰিছে তাক কোনে ৰক্ষা কৰিব এতিয়া ভগৱন্তক প্ৰাৰ্থনা কৰিছে যে গৰুৰ কেতু সেই গৰুণ্ড বাহনত উঠি থকা পৰম ব্ৰহ্মৰ বাহিৰে তেওঁক আৰু কোনেও ৰক্ষা কৰিব নোৱাৰে ঈশ্বৰে তেওঁক ৰাখিলেই হয় এই বুলি প্ৰাৰ্থনা কৰিছে আৰু সেই হৰিণটোৰ লগত থকা আৰু কটোৱা সময়খিনিৰ কথা স্মৃতি হিচাপে ৰোমন্থন কৰিছে কি বুলি যে ধ্যানৰ সময়ত মোৰ ব্ৰহ্ম আসনত তই একেলগে বহি আছিলি ধ্যানৰ অন্তত পূজাৰ দ্ৰব্যবিলাক তই ভোজন কৰিছিলি আৰু মই চাই চাই তোক আনন্দ কৰিছিলোঁ
কিন্তু তোক মই কোনো কাৰণত গালি পৰা নাছিলোঁ কিবা কথাত কি দুখ পালি মই নাজানো ধ্যানৰ শেষত পূজাৰ দ্ৰব্য খাই পেলোৱাৰ পিছতো তোক মই একো কৰা নাছিলোঁ কেতিয়াবা পূজাৰ সময়ত মোক দিগদাৰি কৰোঁতেও মই একো কৰা নাছিলোঁ আজি এনেকুৱা কি দুখ পালি তই মোৰ ওপৰত অভিমান কৰি আঁতৰি গলি এটা সময়ত হে হৰিণটোৰ দেহৰ কেইডালমান নোম চিঙা কথাটো কৈছে যে কামুৰি তই মোৰ গাৰ নোম চিঙি দিয়াৰ পিছতো মই তোক একো কোৱা নাছিলোঁ আজি অকণমান কথা এটাত পূজাৰ দ্ৰব্যৰ বিশেষ কৰ্ম এটাত তই অকণমান গণ্ডগোল কৰাৰ কাৰণে তোক মই এটা ধমকি দিছিলোঁ সেই কথাতে তই বেয়া পাইনো মোৰ পৰা এনেকৈ আঁতৰি যাব লাগেনে হে অনাথ অবুধ তই এনেকৈ যে গুচি গলি তোক আৰু ৰক্ষা কৰা কোনো নাথাকিব কি হ'ব কি নহ'ব এনেকৈ ভাবি হৰিণৰ প্ৰতি আসক্ত হৈ ভৰতে কান্দি কান্দি নিজৰ হৰিণটোৰ লগত কটোৱা সময়খিনিৰ স্মৃতিখিনি বৰ্ণনা কৰি থাকিল আৰু কান্দিবলৈ ধৰিলে এনেকৈ থাকোঁতে থাকোঁতে হঠাৎ কি হ'ল হৰিণটো যোৱাৰ পথৰ সন্ধান পালে কেনেকৈ খোজৰ চিহ্নত হৰিণটো কোনফালে গৈছে তাৰ খোজৰ চিহ্ন ভৰতে দেখা পালে আৰু মনতে ভাবিলে নিশ্চয় এইটো ৰাস্তাৰে তই গৈছ এই বুলি তেওঁ হৰিণটোৰ সন্ধান কৰি বিচাৰি যাবলৈ ধৰিছে ইয়াৰ পিছত কি হ'ব আমি চাম কৃষ্ণ কিনো ভাগ্যৱতী অ তুমি বসুমতী আশা কত পুণ্য কৰি মহাসুখকৰ হৰিণ পুত্ৰৰ খোজ ছয় আশা ধৰি যাহাৰ খোজত জগভূমি যত দেখিতে অতি বিচিত্ৰ কৃষ্ণ সাৰ মৃগ নাহি জিঠানত নহিকে সিটো পবিত্ৰ মই দুখিতৰ পৰম সৰ্বস্ব হৰিণ ৰাজকুমাৰ কোন দয়াময় পুৰুষ আশ্ৰয় পদক দেখাইবে তোৰ ৰাম সেই বেলা চন্দ্ৰ উদয় ভৈলন্ত দেখিলন্ত ৰাজ পাছে চন্দ্ৰ কুংকৰ দেখিব লাৰংগ অপকাশ কৰতে আছে মোৰ মৃগ পুত্ৰ তুমি পাইলা কুত্ৰ কহিও ৰজনী নাথ মৃগৰ বিৰহে অনুমোৰদহে শীতল কৰিও গাত্ৰ দিও মৃগ সুত নহিকে যুগুত
ৰাখিবে পৰম ধন হিমতে ৰাজা মৃগৰ বিৰহে ভৈলা যেন অচেতন ৰামে কতখনে সিটো মৃগৰ তনয় দেখা দিল নিপতিক পাইলো বুলি কলে লৈলা তুলি আনন্দ ভৈলায় অধিক পূৰ্বত কৰিয়া দশ গুণ কৰি পালন তাক সদায় শয়নে ভোজনে নেৰায়ে কোখানে দৰিদ্ৰ ধন্য প্ৰায় ৰাম পৰবদ্ৰৰ কৰ্মে আখি নিপতিক মৃগ ৰূপে লাগ পাইল মাধৱৰ পূজা যুগয় ভাষণতে টানিয়া টাংগ পেলাইল দেখা নিপবৰ পৰময়া সহ্য প্ৰাৰব্ধ কৰ্মৰ ফল নিপতি ভৰত কৃষ্ণত ভকত জগত ইয়াতে কৌশল ৰাজভাৰ যত তেজিলা সমস্ত নিজ পুত্ৰ আপোনাৰ কিন্তু অদ্ভুত অধম পশুত সংগতি ভৈল ৰাজাৰ তাহা কলালন্তে পোষন্তে পালন্তে তুতিল ঘৰে ভকতি যিটো মহাজনে নকৰয় হেন অসংগ সংগ ৰতি কৃষ্ণ এতিয়া এইখিনিলৈকে পদবন্ধে আমাক কোৱা কথাখিনি আমি আলোচনা কৰিম। কি বুলি ক'লে যে যেতিয়া হৰিণৰ খোজটো চাই তেওঁ যাবলৈ আৰম্ভ কৰিলে লগে লগে ভৰতে বসুমতীক ধন্যবাদ দিছে। হে পৃথিৱী, তুমি সঁচাকৈ ধন্যবাদৰ পাত্ৰ, কাৰণ আজি যদি এই খোজটো তুমি ধৰি নাৰাখিলাহেঁতেন বা এনেকুৱা মহা মহা পুণ্যযুক্ত পথচিহ্নবিলাক তুমি ধৰি ৰখাৰ কাৰণে ভাগ্যৱন্তসকলে সুন্দৰ পথৰ সন্ধান পায়। আজি তুমিও মোৰ পুত্ৰ কোনফালে গৈছে সেই যাত্ৰাৰ খোজটো তোমাৰ বুকুত খোদিত কৰি ৰাখিছা, যাৰ কাৰণে তুমি ধন্যবাদৰ পাত্ৰ। এই বুলি বসুমতীক স্তুতি প্ৰাৰ্থনা কৰি পুনৰ ভৰত হৰিণৰ সন্ধানত ওলাল।
আৰু এনেকৈ গতি কৰি থাকোঁতে থাকোঁতে সূৰ্য অস্ত গৈ চন্দ্ৰই দেখা দিলে, মানে সন্ধিয়া হ'ল। আৰু চন্দ্ৰক ভৰতে ক'বলৈ ধৰিলে, হে চন্দ্ৰ, তোমাৰ জ্যোতিৰে মোৰ সন্তানটোক কেনিবা দেখিছিলা নেকি? মোক সন্ধান দিয়াচোন। তাৰ অৱৰ্তমানত মই অতি বিৰহ কাতৰ হৈ ব্যাকুলিত হৈ পৰিছোঁ। গতিকে যদি পাৰা তুমি মোক সন্ধান দিয়া। ইমান ধুনীয়াকৈ লালন পালন কৰি খুৱাই বোৱাই লগতে ফুৰাই লগতে ৰাখিছিলোঁ, আজি কি দুখত অভিমান কৰি মোক এৰি থৈ গুচি গ'ল বুলি কান্দি কান্দি ভৰত অচেতন হৈ পৰিল। কিছু সময়ৰ পিছত পুনৰ সংজ্ঞা ঘূৰাই পাই হঠাৎ সেই হেৰুৱা হৰিণটোক দেখা পালে। আৰু হৰিণটোক পুনৰ কোলাত লৈ আগতকৈ দুগুণ উৎসাহেৰে মৰম, স্নেহ, প্ৰেম আদি ভাৱনাৰ গতিবেগ বঢ়াই তুলিলে। হৰিণটোক আগতকৈ দুগুণ উৎসাহেৰে মৰম কৰিবলৈ ধৰিলে আৰু ভাবিলে, মই এৰি থৈ গ'লে ই আকৌ মোক অভিমান কৰি আঁতৰ হৈ গুচি যাব। গতিকে এইখিনি কৈ মহামুনি শুকদেৱে পৰীক্ষিত ৰজাক কৈছে যে, হে নৃপবৰ, জীৱৰ প্ৰাৰব্ধ কৰ্মফলটো শুনাচোন। আমাৰ জীৱবিলাকৰ কৰ্মফলটো 3টা ভাগত ভাগ কৰিছে: আৰব্ধ, প্ৰাৰব্ধ আৰু অনাৰব্ধ। গতিকে অতীত, বৰ্তমান আৰু ভৱিষ্যত। আৰব্ধ, অতীতত এই আপোনাৰ দেহত সংযোগ হৈ থকা জীৱই ভাল কৰ্ম কৰাৰ কাৰণে আজি মানুহৰ জন্ম পাই হৰি ভক্তি কৰিব পাৰিছে। আপুনি নাভাবিব, আজি বহু মানুহ আছে চিঞৰি বাখৰি টানি আজৰি আনিলেও নামঘৰলৈ আহিবলৈ মন নকৰে। কিন্তু এনেকুৱা কিছুমান মানুহো আছে, নাম ভক্তি আৰু ভকতৰ কাৰণে শ্ৰম কষ্ট বহু পৰ্যায়লৈকে কৰিব পাৰে। সেইকাৰণে শাস্ত্ৰই সিদ্ধান্ত দিছে, চবেই হৰি ভক্তি কৰিব নোৱাৰে। শত কোটি জন্মান্তৰে হুৱে মহা ভাগ, নৰ শৰীৰক জীৱে তেবে পাৱে লাগ, তাকো যেবে মূৰ দায়া হইলে যাৰ পতি, সেহিহে কৰিবে পাৰে আমাত ভকতি। কত পুণ্যৰ ভাগ্যৰ মহাভাগ্যই সুপ্ৰসন্ন হৈ লাগ দিয়াৰ কাৰণে আপুনি আমি হৰি ভক্তি কৰিব পাৰোঁ। ভৰতে কিমান ভাগ্যৰ বলত এই নৰদেহটো পাই হৰি ভক্তি কৰিব পৰা সুযোগটো পাইছিল, তাক পালনো কৰিছিল। কিন্তু অকণমান ভুলৰ কাৰণে তেওঁ আৰব্ধত পোৱা সুন্দৰ কৰ্মৰ ফলটো এতিয়া এই বৰ্তমান সময়ত তেওঁ লাহে লাহে নষ্ট হৈ গৈছে। এই কথাটো আমাক আজি পদবন্ধে জনাইছে। সেইকাৰণে কৈছে যে মহাজনসকলে কেতিয়াও দুৰ্জনৰ সংগত, দুসংগত কেতিয়াও আসক্ত নহয়।
জীৱই গতি সাধন কৰিবৰ কাৰণে প্ৰাপ্ত কৰিবলগীয়া মূল ফলটো কাৰ ওপৰত নিৰ্ভৰ কৰে সংগৰ ওপৰত সেইকাৰণে তৃতীয় স্কন্ধ ভাগৱতে সিদ্ধান্ত দিছে মন বুদ্ধি আদি কৰি যতে কয়া সয় হত সংগ সবাৰু মূল জানিবা নিশ্চয় মন বুদ্ধি সকলোখিনি শুদ্ধ ৰূপত কৰিবলৈ হ'লে আমি দুসংগৰ পৰা আমি আঁতৰত থাকিব লাগিব সেইকাৰণে কৈছে যে মহাজনে কেতিয়াও দুসংগ নকৰে এতিয়া আপোনালোকে সংসাৰত বিয়া বাৰু কৰাই গাৰ্হস্থ ধৰ্ম পালন কৰিলে অপৰাধ নহয় কিন্তু তাক যদি পৰিৱৰ্তনীয় চিন্তাৰে চায় তেতিয়াহ'লে কিন্তু গণ্ডগোল হ'ব সেইকাৰণে আপোনালোকে বিয়া কৰাবলৈ যাওঁতে কি কৰাব লাগিব কেতিয়াও স্ত্ৰী বিয়া কৰাব নালাগিব কি বিয়া কৰাব লাগিব সৎ ভাৰ্যা বিয়া কৰাব লাগিব পদ্মিনী সংখিনী চিত্ৰিনী আদি গুণৰ দ্বাৰা গুণামৃত আইৰ লগত সম্বন্ধ গঢ়িব লাগিব কাৰণ আমাৰ নাৰায়ণ দাস ঠাকুৰ এটাই ফকৰা যোজনাত লিখিছে কুকুৰে বিয়া কৰালে বাঘৰ জীয়াৰী তাকে দেখি ভালুক বোপাই এৰিলে ঘৰ বাৰী ইয়াৰ অৰ্থটো কি যিসকলে ঈশ্বৰ বিমুখী সেই তেনেকুৱা কুকুৰ সদৃশ ব্যক্তিয়ে যদি সৎসংগৰ দ্বাৰা বাঘৰ জীয়ৰীক বিয়া কৰায় বাঘ মানে ধৰ্ম বিবাহ মানে সম্বন্ধ জীয়ৰী মানে নাম নামৰ লগত যদি সম্বন্ধ কৰে অধৰ্মস্বৰূপ ভালুকবিলাক আপোনাৰ দেহ আৰু মনৰ পৰা ওলাই লৰ মাৰিব সেইকাৰণে জন্ম দিওঁতেও সাৱধান আপোনালোকে ল'ৰা আৰু ছোৱালী জন্ম নিদিব কি জন্ম দিয়ক পুত্ৰ আৰু পুত্ৰী জন্ম দিয়ক কোনোবাই যদি ল'ৰা আৰু ছোৱালী জন্ম দিছে সেই ল'ৰাটোৰ পৰা আপুনি দেহৰ সুখ পাব কিন্তু আত্মাৰ সুখ নাপায় সেইকাৰণে পুত্ৰ আৰু পুত্ৰী জন্ম দিব লাগে যিয়ে পুত নামৰ নৰকৰ পৰা আপোনাক আমাক উদ্ধাৰ কৰে সেইকাৰণে আমাক সিদ্ধান্ত দিছে এই কথাৰ মূল্য মহাজনে বুজে ভকতে বুজে আৰু তেওঁলোকে সদায় ল'ৰা আৰু ছোৱালীক জন্ম নিদি পুত্ৰ আৰু পুত্ৰীক জন্ম দিয়ে কাৰণ অপুত্ৰয়ো নিস্তৰে যদি শুনিয়া শাস্ত্ৰ বৈষ্ণৱ পুত্ৰক লাগি যত্ন কৰে মাত্ৰ বৈষ্ণৱ পুত্ৰ যদি উপজে হত স্বৰ্গ হন্তে পিতৃক পেলাৱে নৰ
কত গতিকে হৰিৰ ৰসযুক্ত সন্তান জন্ম দি ভাৰ্যাগৰাকী আৰু পুত্ৰ কন্যাক সৎসংগৰ আহিলা বুলি ভাবিব লাগিব। কেৱল ভোগবাদৰ সামগ্ৰী আপুনি যদি আপোনাৰ পুত্ৰ আৰু কন্যাক আৰু আপোনাৰ ভাৰ্যাক যদি আপুনি যদি কেৱল ভোগবাদৰ আহিলা বুলি ব্যৱহাৰ কৰে তেতিয়াহ'লে তাৰ কুফলটো আপুনি জীৱনৰ শেষত ভোগ কৰিব লাগিব। সেইকাৰণে সিদ্ধান্ত দিছে এৰাম পুত্ৰক চিনিবা বিবাহৰ পাছত ভাই ককাইক চিনিবা সম্পত্তিৰ ভাগ হে ভাৰ্যাক চিনিবা বিধ কালত ভগৱন্তক চিনি পাবা মৃত্যুৰ পৰ। গতিকে আপুনি সৎভাৱে যদি ভাৰ্যাক এগৰাকী সুপৰামৰ্শদাতা আপোনাৰ সৎসংগ আপোনাৰ বন্ধু সময় গতিকে আপোনাৰ দাস এই আটাইকেইটা সম্বন্ধৰে যদি আপুনি নাচাই কেৱল ভোগবাদী আহিলাৰ দাস বুলি যদি ব্যৱহাৰ কৰে আপুনি যেতিয়া দিব কৰিব নোৱাৰা হ'ব দেহৰ শক্তি যেতিয়া নাইকিয়া হ'ব তেতিয়া আইগৰাকীয়ে আপোনাক বৃদ্ধকালত কেতিয়াও গুৰুত্ব নিদিয়ে। পুত্ৰক যদি কেৱল আপুনি আপোনাৰ অবৰ্তমানত আপোনাৰ অক্ষমতাৰ পিছত আপোনাৰ কৰ্মক্ষমতাৰ আহিলা বুলি ব্যৱহাৰ কৰে সেই পুত্ৰই এগৰাকী বিয়া কৰোৱাৰ পিছত আপোনাক গুৰুত্ব নিদিয়া হ'ব। ভাই ককাৰ লগত যদি ৰাম লক্ষ্মণ কৃষ্ণ বলভদ্ৰৰ দৰে সম্বন্ধ নগঢ়ে এটা সময়ত একেলগে খেলা ধূলা কৰি একেখন টেবুলতে খোৱা বোৱা কৰা ভায়েক ককায়েকেও সামান্য মাটি বাৰীৰ কাৰণে অস্ত্ৰ তুলি ল'ব। গতিকে ভগৱন্তই কিন্তু আপোনাক সেইটো গদ্দাৰী নকৰে। জীৱনৰ বিয়লি বেলাত তেওঁ আপোনাক উদ্ধাৰ কৰিবই আৰু সেই ব্যৱস্থাটোত আপুনি আগবাঢ়িবৰ কাৰণে এই সংসাৰৰ সম্বন্ধবিলাকক আত্মাৰ সম্বন্ধলৈকে পৰিৱৰ্তন কৰিব লাগিব।